মৃণাল শইকীয়াৰ নিচিনা এটা শিয়ালে এখন অসম কি দুভাগ কৰিব পাৰিব নেকি? বিপদত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। মৃণাল শইকীয়াৰ বিৰুদ্ধে থানায় থানায় এজাহাৰ দাখিল। 24 ঘণ্টাৰ ভিতৰত মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী। 24 ঘণ্টাৰ ভিতৰত তেখেতক এৰেষ্ট কৰিব লাগিব আৰু যদি তেখেতে মানে কি তেখেতক 24 ঘণ্টাৰ ভিতৰত যদি অসম পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ফালৰ পৰা আমি ব্যৱস্থা ল'ম। গৌৰৱ গগৈক অভিনন্দন জনাই এক প্ৰকাৰ বিজেপি দলৰ পৰা এলাকি হোৱা বিধায়ক মৃণাল শইকীয়া এইবাৰ পুনৰ আহিছে বিতৰ্কৰ মাজলৈ। বিতৰ্কই যেন লগ এৰা নাই বিধায়কগৰাকীক। বিধায়ক মৃণাল শইকীয়াই কৰা মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে নামনি অসমৰ দল সংগঠন। উজনি নামনিক লৈ বিভাজনমূলক মন্তব্য কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। বিধায়কগৰাকীয়ে মন্তব্য কৰিছিল, আমি উজনি অসমৰ মানুহ স্বাভিমানী, আমি নামনি অসমৰ মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে, আমি এইটো নামনি অসমক চলাই আছো। এই মন্তব্যৰ বাবেই বিপদত পৰিছে এতিয়া বিধায়কগৰাকী। সৰভোগত বীৰ লাচিত সেনাৰ নেতৃত্বত এজাহাৰ দাখিলৰ পিছতেই মৃণাল শইকীয়াৰ ওপৰত 24 ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলাৰ সম্পাদক আমিৰ চৌধুৰীৰ। বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মৰ্চায়ো বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, আপুনি যেনেধৰণে আমাৰ নামনি অসমক মন্তব্য প্ৰদান কৰিছে, ভিখাৰী বুলি কৈছে আৰু উজনি অসমে নামনি অসমক চলাই থকা বুলি কৈছে, যাৰ কাৰণে আমাৰ নামনি অসমৰ এইটো কোনো ধৰণে গ্ৰহণযোগ্য হিচাপে গ্ৰহণ নকৰে। যাৰ কাৰণে আজি বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মৰ্চাৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে আজি আপোনাৰ অনুৰোধত এখন এজাহাৰ দাখিল কৰিব আহিছোঁ অভাৰব্ৰীজ। আৰু আপোনাৰ যি মন্তব্য, সেই মন্তব্যই মোৰ ভাৱধাৰাৰে কয় উজনি আৰু নামনিৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব বুলি মোৰ এটা ভাৱ হয়। আৰু আপোনাৰ যিটো মন্তব্য, সেই মন্তব্য আমি মানি নলওঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ জনাম, অনতিবিলম্বে মৃণাল শইকীয়াৰ বিপৰীতে এটা তদন্ত গ্ৰহণ কৰক আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সভাপতি ভৱেশ কলিতাদেৱক অনুৰোধ জনাই অনতিবিলম্বে মৃণাল শইকীয়াদেৱৰ ওপৰত তদন্ত গ্ৰহণ কৰক। আৰু মোৰ বোধেৰে মৃণাল শইকীয়াই আচলতে আমাৰ নামনি অসমৰ ইতিহাস একোৱেই নাজানে। কাৰণ আমাৰ কোচ ৰাজবংশীয় ৰজা নৰনাৰায়ণৰ আৰু চিলাৰায়ৰ যি ইতিহাস, যি বীৰত্ব, আমি সেইলৈ গৌৰৱ কৰোঁ। তেখেতে কি জানে? তেখেতে একো নাজানে। অকল চাহৰ কথা কৈছে, তেওঁ চাহ বাগিচাৰ কথা কৈছে, তৈল ক্ষেত্ৰৰ কথা কৈছে, তেওঁ কয়লাৰ কথা। এইটো লৈ আমিও গৌৰৱ কৰোঁ। অসমত যিমান প্ৰাকৃতিক সম্পদ আছে সেইবিলাক লৈ আমাৰো গৌৰৱ। অকল তেওঁৰে গৌৰৱ নহয়, আমি ৰাণী অভয়চৰীক লৈ গৌৰৱ কৰোঁ। ইপিনে বঙাইগাঁৱত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নামনি অসমলৈ আহি নামনি অসমৰ মা কামাখ্যাৰ পৰা মহামায়া ধামলৈকে সকলো চাই যাবলৈ আহ্বান বিধায়ক মৃণাল শইকীয়াক। লগতে ভাষ্য উঠাই নললে নামনি অসমত প্ৰৱেশত বাধা দিয়াৰো হুংকাৰ। অসমৰ এজন বিধায়ক, খুমটাইৰ মাননীয় বিধায়ক আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই বিভিন্ন সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে তেওঁ অসমখনক দুভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ, উজনি অসম নামনি অসম। আৰু তেওঁ এনেকুৱা মন্তব্য কৰিছে, এনেকুৱা তুলনামূলক মন্তব্য কৰিছে, তেওঁ কৈছে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলায়, উজনি অসমৰ মানুহৰ তেল আছে, চাহপাত আছে, এনেকুৱা ধৰণৰ কিছুমান তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ। আৰু যিটো লোৱাৰ আছামত তেওঁ কয় যে লোৱাৰ আছামত কি নাই, আমি যদি কওঁ মা কামাখ্যাৰ পৰা আৰম্ভ কৰি আমাৰ বগৰীবাৰী মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি প্ৰতিমা পাণ্ডে বৰুৱাৰ আমাৰ এই অসম, আমাৰ এই গোটেই শংকৰ ৰাজানৰ বৰ অসম, আমি সদায় চুকাফা আমাৰ লাচিত বৰফুকন আমাৰ বীৰ চিলাৰায়ৰ কথা কৈ আমি অসমখনক আমি গোটেই ভাৰতবৰ্ষ চিনাকি দিবলৈ চেষ্টা কৰোঁ। সেই সময়ত এজন জনপ্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰা তথা নামনি অসমক বা উজনি অসম এনেকুৱা ধৰণৰ এটা ভাগ কৰাৰ যি পৰিকল্পনা, সেই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ যাতে তেওঁ মন্তব্য নকৰে। তেওঁ কৈছোঁ যে যদিহে এনেকুৱা মন্তব্য তেওঁ কৰিছে আৰু যদি তেওঁ কিবা মাদক দ্ৰব্য খাই মাতাল হৈ যদি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, তেওঁ
অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে আৰু অন্যথা কিন্তু আমি নামনি অসমত তেওঁ যদি ভাল ইচ্ছাৰে আহিব খোজে আমি তেওঁক দেখুৱাম নামনি অসমত কি আছে আমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই অসমখনৰ আমাৰ অজগৰ ৰাষ্ট্ৰীয় উদ্যান গোৱালপাৰাত আমি ইমান বিভিন্ন ধৰণৰ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই গোটেই অসমখন অকল উজনি নামনি বুলি নহয় গোটেই অসমখনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই বিতৰ্কৰ পাছতে বিধায়ক মৃণাল শইকীয়াৰ নিজৰ এক্স হেণ্ডেলত সলনি কৰিছে নিজৰ প্ৰফাইলৰ নাম নিজৰ নামৰ লগত সংলগ্ন কৰিলে উজনি অসম লগতে তেওঁ এজন এক্স ব্যৱহাৰকাৰীৰ প্ৰশ্নৰ উত্তৰত উল্লেখ কৰিছে যদি হিন্দু মুছলমান বড়ো অনাবড়ো চাহ জনগোষ্ঠী আহোম অসমীয়া বিহাৰী মাৰোৱাৰী আদিৰ সন্দৰ্ভত মুকলিকৈ মন্তব্য কৰিব পাৰি তেন্তে উজনি অসম নামনি অসম সন্দৰ্ভত কিয় মুকলিকৈ ক'ব নোৱাৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক